এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো আমাৰ তেজপুৰ আমাৰ গৌৰৱ। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বহু কাহিনীৰে সমৃদ্ধ চহৰ তেজপুৰ। তেজপুৰ বুলিলেই সকলোৰে দুচকুত ভাহি উঠে মহাপৰাক্ৰমী শিৱভক্ত বানাসুৰৰ বল বিক্ৰম, ঊষা অনিৰুদ্ধৰ প্ৰেম, হৰিহৰৰ যুদ্ধৰ বহু কাহিনী। এই তেজপুৰতে আছে বানাসুৰৰ ইষ্টদেৱতা মহাভৈৰৱ আৰু দেৱী ঊষাৰ পূজা অৰ্চনাৰ স্থল, এক জাগ্ৰত থান ভৈৰৱী মন্দিৰ, যাক কোৱা হয় ৫১খন পীঠস্থানৰ এখন। শিৱই সতীৰ শৱদেহ লৈ পৰিভ্ৰমণ কৰি থকা অৱস্থাত বিষ্ণুৰ সুদৰ্শন চক্ৰই সতীৰ যিবোৰ অংগ কাটি ৫১ খণ্ড কৰিছিল, সেই অংগবোৰৰ পৰা বুলি নিশ্চিত হোৱা স্থানতেই একোখন শক্তিপীঠ বা দেৱীপীঠ হৈছিল বুলি পুৰাণসমূহত উল্লেখ পোৱা যায়। সতীৰ পদদ্বয় হেনো দেৱীকূট পৰ্বতত পৰিছিল। এই দেৱীকূটেই আজিৰ ভৈৰৱী। আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানটিত আমি আজি শ্ৰোতাসকললৈ লৈ আহিছোঁ তেজপুৰৰ আন এক ঐতিহ্য ক্ষেত্ৰ মা ভৈৰৱী মন্দিৰ বা মাইথান। মা ভৈৰৱী মন্দিৰলৈ আহিব পৰাকৈ যাতায়াতৰ সুব্যৱস্থা আছে। তেজপুৰ চৰকাৰী বাছ আস্থানৰ পৰা মন্দিৰলৈ দূৰত্ব মাথো ৩.২ কিলোমিটাৰ। ডেকাৰগাঁও ৰেল ষ্টেচনৰ পৰা এই মন্দিৰলৈ দূৰত্ব 10.৪ কিলোমিটাৰ আৰু চালনীবাৰী বিমানবন্দৰৰ পৰা মা ভৈৰৱী মন্দিৰলৈ দূৰত্ব 14.3 কিলোমিটাৰ। পুৰাণত উল্লেখ থকা নৰ্তক পৰ্বততে ভৈৰৱী মন্দিৰ অৱস্থিত। এই নৰ্তক পৰ্বত আছিল শিৱ পাৰ্বতীৰ উপৰিও আন আন সৰগৰ অপ্সৰাৰ বাবে এক ৰোমাঞ্চকৰ অঞ্চল। কোৱা হয় এই থানতে বানৰ কবচ আছিল আৰু তেতিয়াৰে পৰা আজিও ই এখন জাগ্ৰত থান হিচাপে বিবেচিত হৈ আছে। এই ভৈৰৱী থানৰ কাষতেই আছে অসংখ্য শৈল ভাস্কৰ্যৰে বামুণী পাহাৰ বা ঊষা পাহাৰ। মহাবাহুৰ উত্তৰে চহৰৰ পূৰ্বাংশৰ এই টিলাতেই থোপ খাই আছে এটা যুগৰ সোণসেৰীয়া ঐতিহ্য। অনেকজন ধৰ্মপ্ৰাণ লোকৰ বিশ্বাস যে গুৱাহাটী যেনেকৈ কামাখ্যা, উমানন্দ, শুক্ৰেশ্বৰ, বশিষ্ঠাশ্ৰম আৰু অশ্বক্লান্তৰে পঞ্চতীৰ্থ, তেনেকৈ ভৈৰৱী, মহাভৈৰৱ, কেতেকেশ্বৰ, টিংগেশ্বৰ, হলেশ্বৰ, সিদ্ধেশ্বৰ, শুক্লেশ্বৰ, হেংগুলেশ্বৰ আদিৰে তেজপুৰো এখন মহাতীৰ্থ, পবিত্ৰ ভূমি। একালৰ ভৰলী নৈৰ পাৰত আৰু আজি ব্ৰহ্মপুত্ৰৰ পাৰত এয়া পুৰাণ যুগৰ দেৱীকূট পৰ্বত। পূৰ্বৰ প্ৰথা অনুসৰি প্ৰতিদিনাই যথাবিহিত নিয়ম অনুসাৰে দেৱীৰ পূজা অৰ্চনা কৰা হয়। আমাৰ সৈতে এয়া মা ভৈৰৱী মন্দিৰৰ মুখ্য পুৰোহিত শ্ৰীযুত কুলেন শৰ্মা। আমাৰ অনুষ্ঠানত সদায় নিত্য পূজা মা ভগৱতী ভৈৰৱী মাতৃৰ পূজা ভাগ কৰি থকা হয়। সেইটো আমাৰ 10:30 বজাৰ পাছত আৰম্ভ হয় আৰু দুপৰীয়া 1:30 বজাত ভাঙি যায়। ৰাতিপুৱাৰ ভাগত আমাৰ যি মন্দিৰ কৰ্মচাৰী আছে, ৰাতিপুৱা 8টা বজাত মন্দিৰ খোলে। তেওঁলোকে সাৰা মোচা কৰি গোটেইখিনি ব্যৱস্থা কৰে। তাৰপিছত আমাৰ পূজাৰীসকল আহি আমি মাৰ চৰণত তেওঁলোকক স্নান কৰাওঁ নীতি নিয়ম অনুযায়ী। আৰু সেই সময়তে কিছুমান দৰ্শনী মানুহ আহে পূজা দিবৰ কাৰণে, তেওঁলোকক আমি বিদায় দি আমি নিত্য পূজা আৰম্ভ কৰোঁ। নিত্য পূজাত আমাৰ
এইদৰে পূজাভাগ কৰি পেলাই 1:30 বজাত আমি পূজাভাগ ভাঙোঁ আৰু তাৰপাছতে প্ৰসাদ বিতৰণ ভোগ বিতৰণ অনুষ্ঠান আৰম্ভ হৈ যায়। আমাৰ পৰম্পৰা নীতি অনুযায়ী আমি যিখিনি মাৰ চৰণত ভোগ ভাত প্ৰসাদ নৈবেদ্য আদি অৰ্পণ কৰিলোঁ তাৰে এটা অংশ আমি ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন দিওঁ। লোকবিশ্বাস মতে মা নদীটো থাকে, মাৰ ব্ৰহ্মপুত্ৰত পূজাভাগ দি উঠাৰ পাছতহে আমি ৰাইজক প্ৰসাদ বিতৰণ কৰোঁ। ৰাইজৰ মানুহ আমাৰ ইয়াতে আহি থাকে, যাত্ৰী যথেষ্ট হয়। ইয়াৰ উপৰিও আমাৰ বছৰেকীয়া উৎসৱ হিচাপত জেঠ মাহত আমাৰ গাঁৱৰ ৰাইজসকল আহে, পানী তোলা সভা অনুষ্ঠান হয়। তেওঁলোকে আপোনাৰ কুমাৰী ছোৱালী লৈ আহে, কুমাৰী ঘটৰ আনে। তেওঁলোকে তেনেকৈ নিয়ম অনুযায়ী মন্দিৰৰ চাৰি চাইড প্ৰদক্ষিণ কৰি পূজা অৰ্চনা চলি থাকে। ইয়াৰ উপৰিও আমাৰ দুৰ্গা পূজাত আমাৰ অতি আনন্দদায়ক আৰম্ভভাৱে পূজাটো আমাৰ পৰিচালনা কৰা এটা হয়। আমাৰ বৰঠাকুৰৰ ঘৰৰ পৰা পূজাভাগ পৰিচালনা কৰে আৰু আমাৰ প্ৰতিবদৰ পৰা একে দশমী পৰ্যন্ত আমাৰ খুব ধুমধামেৰে পূজাভাগ মাৰ চৰণত অৰ্পণ কৰা হয়। সপ্তমী, অষ্টমী, নৱমী এইকেইটা দিনত আমাৰ বলি বিধানো হয়, মন্দিৰৰ ফালৰ পৰা হয়, ৰাইজেও আনে। ইয়াৰ উপৰিও মহালয়াৰ দিনা আমাৰ পৰম্পৰা অনুযায়ী আমাৰ সেইদিনাখন এখন কমিটিৰ মিটিং হয়। সেই মিটিঙত আমাৰ পূজাভাগ কেনেদৰে পৰিচালনা কৰা হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেইদিনাখনে আমাৰ বৰঠাকুৰে কৰ্মচাৰীসকলক নিজ নিজ দায়িত্ব অৰ্পণ কৰে। সেইমতে আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ পৰিচালিত হয়। আৰু প্ৰতিবদৰ পৰাই যদিও আমাৰ নৱৰাত্ৰি এটা মন্দিৰত পালন কৰা হয়, তথাপিও ৰাইজসকলৰ কিছুমান সংকল্পিত পূজা আছে। তেওঁলোকে প্ৰতিবদত কিছুমানে মাছৰ ভোগ দিয়ে, তাৰপিছত আকৌ তৃতীয় দিনা এঘৰ মানুহে চণ্ডী পাঠ কৰে, দুৰ্গা সহস্ৰনাম পাঠ কৰে। এনেদৰে আমাৰ অনুষ্ঠানটো লাহে লাহে ষষ্ঠীলৈকে জাগৃত হৈ গৈ থাকে। তাৰ উপৰিঞ্চি আমাৰ কালী পূজাৰ দিনত আমাৰ যথেষ্ট মানুহ হয়। কালী পূজা তিথি উপলক্ষে ৰাইজসকল দিনতে আহি পূজা দিয়ে আৰু ৰাতিলৈকেও আমি গোসাঁনীৰ কালী মূৰ্তি আনি পেলাই পূজাভাগ কৰোঁ। এইভাগ পূজা আমাৰ বৰঠাকুৰে নতুনকৈ পৰিচালিত কৰিছে 2013 চনৰ পৰা। প্ৰতিখন দেৱীপীঠৰ সৈতে এখন ভৈৰৱ বা শিৱস্থান সংযুক্ত হৈ থাকে। যেনেকৈ কামাখ্যাৰ ভৈৰৱ উমানন্দ, তেনেকৈ ভৈৰৱীৰ ভৈৰৱ হৈছে মহাভৈৰৱ। সুনীত নন্দিনী উষাৰ সৈতে আছিল দেৱী পাৰ্বতীৰ নিবিড় সম্পৰ্ক। উষাই লাস্য নৃত্য শিকিছিল স্বয়ং পাৰ্বতীৰ পৰা। এনেবোৰ শ্ৰুতিমধুৰ কথা যুগ যুগান্তৰ ধৰি বাগৰি অহা। ভৈৰৱী মন্দিৰ কিমান পুৰণি তাক অনুমান কৰা কঠিন। কিছু লোকে কয় যে তেওঁলোকৰ মনত পৰাৰে পৰা টিনৰ চালিৰ তলত চন্দ্ৰতাপ তৰি দেৱীক পূজা অৰ্চনা কৰি অহা দেখি আহিছে। তাৰো আগেয়ে মানৰ উপদ্ৰৱৰ সময়তো থানত পূজা পাতল চলি আহিছিল বুলি জনা যায়। এই ভৈৰৱী মন্দিৰৰ দেউৰীসকল থকা ঠাইখিনি দেউৰী গাঁও নামেৰে বৰ্তমান মিছন চাৰিআলিৰ কাষতে আছে। মা ভৈৰৱী মন্দিৰৰ বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন কুমাৰ কলিতাক। বামুণী পাহাৰৰ ধ্বংসস্তূপৰ নিচেই কাষতে এয়া ভৈৰৱী দেৱীৰ মন্দিৰ। সাধাৰণতে মাইথান হিচাপে জনপ্ৰিয় এই মন্দিৰ প্ৰাগৈতিহাসিক কালতেই বানৰ জীয়ৰী উষাই উপাসনা গৃহ হিচাপে ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰা হৈছে। ঐতিহাসিক দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে এই মন্দিৰ প্ৰাচীন জনগোষ্ঠীয় উপাসনা গৃহ আছিল বুলি নিশ্চিত হ'ব পাৰি। ইতিহাসৰ কোনটো সময়ত এই উপাসনাস্থলী ভাৰতীয় মূল সুঁতিৰ সংস্কৃতিৰ সৈতে একাকাৰ হৈ পৰিল সেয়া ঠাৱৰ কৰিব নোৱাৰিলেও অসমৰ প্ৰথম ভাগৰ আৰ্য বসতিৰ সময়তে জনগোষ্ঠীয় এনে উপাসনাস্থলীসমূহত আৰ্যীকৰণৰ প্ৰলেপ যে পৰিছিল সেয়া অনুমান কৰিব পাৰি। কিৰাতৰ দেশ হিচাপে খ্যাত অসমত সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে বিখ্যাত লেখক ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ে 1951 চনত প্ৰকাশিত তেওঁৰ কিৰাত জনকৃষ্টি গ্ৰন্থত উল্লেখ কৰিছে। ভাৰতখনক সাংস্কৃতিক সমন্বয়ৰে বান্ধি ৰখাৰ এটি প্ৰক্ৰিয়া হিচাপে সতীৰ দেহত্যাগ আৰু সতীৰ দেহৰ পৰা সৃষ্টি হোৱা 51 পীঠৰ সৃষ্টি আখ্যানলৈ এইখিনিতে মনত পেলাব পাৰি। সতীৰ পদযুগল বৰ্তমান ভৈৰৱী মন্দিৰ থকা পুৰাণত উল্লেখিত নৰ্তক পাহাৰত পৰা বাবেই এই ভৈৰৱী পীঠৰ সৃষ্টি হ'ল বুলি এক ধৰ্মীয় ব্যাখ্যা প্ৰচলিত হৈ আছে। কালিকা পুৰাণ মতে সতীৰ পদযুগল দেৱীকূট পৰ্বতত পৰিছিল। এই দেৱীকূট পৰ্বতেই বৰ্তমান ভৈৰৱী মন্দিৰ অৱস্থিত। এই দেৱীকূট তেজপুৰৰ আন এক প্ৰাচীন নাম। মহাভাগ্যা হিচাপেও নামাঙ্কিত ভৈৰৱীৰ 14টি ৰূপ আছে। সেয়া হ'ল ত্ৰিপুৰা, সম্পদপ্ৰদা, কৌলেশ, সকল সিদ্ধিদাতা, ভৱ বিধ্বংসিনী, চৈতন্য, কামেশ্বৰী, ছটকুটা, নিত্যা, ৰুদ্ৰা, ভৱনেশ্বৰী, ত্ৰিপুৰাবালা, নাকুটা আৰু অন্নপূৰ্ণা।
ভৈৰৱী দেৱী আবিৰ্ভাৱৰ এটি কিংবদন্তি আছে। তেজপুৰৰ ভোমৰাগুৰি পাহাৰত শ্ৰৱণ মুনিৰ আশ্ৰম আছিল। শ্ৰৱণ মুনিয়ে হাবিত নিথৰুৱা অৱস্থাত হেৰাই পোৱা ছোৱালী এজনী কন্যাকা নাম দি তুলি তালি ডাঙৰ দীঘল কৰিলে। ডাঙৰ হৈ কন্যাকাই শিৱক পতি হিচাপে পাবলৈ বাঞ্ছা কৰিলে। পাৰ্বতীয়ে চৰ্ত আৰোপ কৰিলে যে যদি কন্যাকাই চকুৰ লোটকেৰে শিৱৰ চৰণ ধুৱাব পাৰে তেন্তে তাইৰ মনোবাঞ্ছা সিদ্ধি হ'ব। কন্যাকাই সেয়েহে মুক্তকেশী হৈ ভৈৰৱীৰ ৰূপ লৈ চকুৰ লোটকেৰে নদীৰ আকাৰ ধাৰণ কৰিলে। এই নদী বৰ্তমানৰ ভৈৰৱী বা ভৰলী নৈ। মানস সৰোবৰৰ পৰা নিৰ্গত ভট্টৰিকা এই নৈৰে আন এক নাম। কিংবদন্তি অনুসাৰে এই ভৈৰৱী দেৱীকেই যুগ যুগ ধৰি পৰম ভকতিৰে উপাসনা কৰি থকা হৈছে। পৌৰাণিক আৰু কিংবদন্তিমূলক আখ্যানসমূহৰ বিপৰীতে ইতিহাসৰ কোনটো সময়ত এই শাক্ত মন্দিৰটি নিৰ্মিত হৈছিল তাৰ পৰ্যাপ্ত তথ্যৰ অভাৱ যদিও বৰ্তমানৰ মন্দিৰ গৃহটি কেউদিশে সিঁচৰিত হৈ থকা শৈল ভাস্কৰ্যসমূহে শালস্তম্ভীয় বংশীয় ৰজা বা তাৰো পূৰ্বে এই মন্দিৰ নিৰ্মিত হৈছিল বুলি নিৰ্ণয় কৰাত সহায় কৰে। পুৰণি তেজপুৰ বা হতবেশ্বৰ বা হাৰুপেশ্বৰ শালস্তম্ভীয় বংশীয় ৰজা বনমাল ব্ৰহ্মাদেৱৰ তেজপুৰ তাম্ৰশাসনত কামেশ্বৰ আৰু মহাগৌৰীৰ উল্লেখ পোৱা যায়। তাম্ৰশাসনত উল্লেখিত মহাগৌৰীয়ে যে বৰ্তমানেও তেজপুৰত থকা একমাত্ৰ শাক্তপীঠ ভৈৰৱীকে সূচাইছে বুলি ইতিহাসবিদসকলে মন্তব্য কৰিব বিচাৰে। যদি মহাগৌৰীয়ে ভৈৰৱী হয় তেন্তে এই মন্দিৰ বনমাল ব্ৰহ্মাদেৱৰ ৰাজত্বকাল অৰ্থাৎ নৱম শতিকাৰ এটি জনপ্ৰিয় উপাসনাস্থলী আছিল বুলি প্ৰমাণ সহকাৰে ক'ব পাৰি। তাম্ৰশাসনখনত হাৰুপেশ্বৰত থকা কালকূট পৰ্বতৰ বৰ্ণনাও লিপিবদ্ধ হৈছে। ভৈৰৱী মন্দিৰ স্থিত দেৱীকূট পৰ্বতক তাহানিৰ বোধহয় কালকূট বুলিও জনা গৈছিল। স্মৰণীয় যে কালকূট পীঠ প্ৰাচীন তেজপুৰৰ আন এক সমাদৃত নাম। মধ্যযুগৰ অসমৰ আহোম শাসনকালত ভৈৰৱী মন্দিৰ জাগ্ৰত উপাসনাস্থলী আছিল। প্ৰতীয়মান হয় যে এই মন্দিৰৰ নামত উৎসৰ্গিত 864 বিঘা আৰু আন এক তথ্য অনুসৰি 980 বিঘা নিষ্পেষেৰাজ মাটি কোনো এক আহোম ৰজাই প্ৰদান কৰিছিল। আহোম স্বৰ্গদেউ চুকামুখা বা খুৰা ৰজাৰ দিনত 1563 খ্ৰীষ্টাব্দত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহি গুপ্তেশ্বৰ মন্দিৰ বা বৰ্তমানৰ শিঙৰি মন্দিৰত পূজা দি ভৈৰৱী মন্দিৰত থিতাপি লোৱাৰ কথা আতাউল্লা খাৰ কোচবিহাৰৰ ইতিহাস গ্ৰন্থত লিপিবদ্ধ হৈছে। বুঢ়া ৰজা প্ৰতাপসিংহৰ ৰাজত্বকালত ছৈয়দ আবু বকৰৰ নেতৃত্বত হোৱা মুছলমানৰ আক্ৰমণৰ কালত সংঘটিত ভৰলী বা ভৰৰী যুদ্ধত প্ৰতাপসিংহ স্বৰ্গদেৱে ভৰলী অৰ্থাৎ ভৈৰৱীত পূজা দিয়াৰ কথা বিভিন্ন পুৰণি আহোম বুৰঞ্জীৰ আলমত ৰচিত সৰ্বানন্দ ৰাজকুমাৰৰ গ্ৰন্থত ইতিহাসে সোঁৱৰা ৭৬ বছৰ আৰু হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থত লিপিবদ্ধ হৈছে। ভৈৰৱীত পূজা অৰ্চনা কৰি প্ৰতাপসিংহ স্বৰ্গদেৱে কাকুতি কৰিছিল, বোলো ভৰলী আই তুমি আমাৰ বঙাল শত্ৰুখিনি খাই দিয়া। একাংশ ইতিহাসবিদে ভৈৰৱী মন্দিৰত অতীজত নৰবলি হৈছিল বুলি মত পোষণ কৰে। প্ৰবাদ আছে মন্দিৰৰ দাঁতিকাষৰীয়া বাৰিকা চুবুৰী অঞ্চলৰ পৰা প্ৰতি মাহে এজনকৈ নৰবলি দিয়া হৈছিল। পিছত দেৱীয়ে স্বপ্ন দেখুৱাই মানুহৰ পৰিৱৰ্তে নোম থকা জন্তু বলি দিলেও হ'ব বুলি কোৱাত এই মন্দিৰত নৰবলি প্ৰথা বন্ধ হয়। ঐতিহাসিক সূত্ৰ অনুযায়ী আহোমসকলৰ দিনত অসমত যুদ্ধবন্দী একাংশক মন্দিৰত বলি দিয়া হৈছিল। ভৈৰৱী মন্দিৰত প্ৰত্যক্ষভাৱে এনে নৰবলি তথ্য পোৱা নগ'লেও ভৰলী যুদ্ধত বন্দী হোৱা আবু বকৰৰ সংগী কোচ কোঁৱৰ সত্যাজিতৰ পুত্ৰ কৰম চান্দক স্বৰ্গদেউ প্ৰতাপসিংহই কলিয়াবৰৰ কামাখ্যাত বলি দিয়াৰ তথ্য ডক্টৰ লীলা গগৈ ৰচিত বুৰঞ্জীয়ে কথা কৈ গ্ৰন্থত লিপিবদ্ধ হৈছে। গতিকে তথ্য নাথাকিলেও সমসাময়িক কালত ভৈৰৱী মন্দিৰত যে বলি হোৱা নাছিল সেই কথা ন দি ক'ব পৰা নাযায়। জনপ্ৰবাদ অনুসাৰে মানৰ দিনত অসমত 1817-18 চনমানত এখন নাৱৰে আহি মান সেনাই এগৰাকী ব্ৰাহ্মণক এই মন্দিৰত থৈ যায়। প্ৰবাদ আছে যে ব্ৰাহ্মণগৰাকীৰ ঐশ্বৰিক শক্তিৰ বাবে হত্যা কৰিব নোৱাৰি সভক্তিৰে এই মন্দিৰত এৰি থৈ যায়। ব্ৰাহ্মণগৰাকীৰ নাম আছিল মেলাই বৰঠাকুৰ। সেই সময়ৰ পৰা আজিলৈকে মেলাই বৰঠাকুৰৰ সতি সন্ততিয়ে এই মন্দিৰত বৰঠাকুৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পূৰ্বতে অটব্য হাবিৰ মাজত থকা উপাসনাস্থলীলৈ হাবিৰ মাজৰ লুংলুগীয়া পথেৰে পুৰোহিতে পূজা দিবলৈ আহিব লগা হৈছিল। পূজা দিবলৈ অহা মেলাই বৰঠাকুৰক তেওঁৰ সহধৰ্মিনীয়ে জলপান দিবলৈ নিতেও আহিছিল। জনশ্ৰুতি অনুসাৰে এদিন দেৱীয়ে স্বপ্ন দেখুৱালে যে তেওঁকো ভোগ অৰ্পণ কৰিব লাগে। স্বপ্নদিষ্ট হৈ পুৰোহিতজনে সেইদিনাৰ পৰা মন্দিৰত ভোগ অৰ্পণ কৰা আৰম্ভ কৰিলে। আন এক জনশ্ৰুতি অনুসাৰে পুৰোহিতৰ টিলিকিৰ শব্দত ছন্দত দেৱীয়ে নৃত্য কৰিছিল। এই কথা সেই সময়ত ৰজাই গম পাই জলঙাৰে দেৱীৰ নৃত্য উপভোগ কৰিলে। এই কথাত দেৱী ৰুষ্ট হৈ আজি জলত থাকিম বুলি অন্তৰ্ধান হ'ল। সেইদিনাৰ পৰা মন্দিৰৰ ভোগ জলত দিয়াৰ নিয়ম আৰম্ভ হ'ল। দেৱীয়ে পুৰোহিতৰ সন্মুখত নৃত্য কৰাৰ এই একেই আখ্যান কামাখ্যা মন্দিৰৰ ক্ষেত্ৰতো প্ৰচলিত হৈছে। ভৈৰৱী মন্দিৰৰ পূৰ্ব শাক্ত পৰম্পৰা অনুসৰি বৰ্তমানেও পূজা অৰ্চনা চলি আছে।
এটি টিলাৰ ওপৰত থকা এয়া মা ভৈৰৱী মন্দিৰ। খটখটি বগাই ওপৰলৈ উঠি যাওঁতে বাওঁহাতে এয়া পুৰণি মন্দিৰৰ ধ্বংসাৱশেষ। এই ধ্বংসাৱশেষৰ মাজত এয়া শিলে কটা পদুম ফুল, কলহ, কাষত পৰি আছে নৃত্যৰতা অপেশ্বৰীৰ মন্দিৰ। মন্দিৰ পালেই মনটো প্ৰশান্তিৰে ভৰি পৰে। মন্দিৰৰ থাপনাত দশভুজা দেৱীৰ অষ্টধাতুৰ মূৰ্তি আছে। এয়া উষাৰ পূজিতা ইষ্টদেৱী। सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै। ওচৰতে সেয়া মৰাভৰলী নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমৰ কাষতে নৰবলি পাহাৰ। এই নৰবলি পাহাৰৰ সৈতেও জড়িত হৈ আছে বহু কাহিনী। প্ৰবাদ আছে যে বহু বছৰ আগেয়ে গৰখীয়া বাৰিকৰ ল'ৰাবোৰে গৰু চৰাই ফুৰোতে এঠাইত খেলা ধূলা কৰিছিল। এদিন তেওঁলোকে বিৰিণা পাতকে তৰোৱাল ৰূপে কল্পনা কৰি খেলি আছিল। বিৰিণা পাতৰ দুয়োকাষ বৰ ধৰাল। অসাৱধান হৈ চুলে হাত কটাৰ ভয়। খেলৰ মাজতে এজনে ক'লে যে তই এতিয়া মূৰটো পাত, মই তোক বলি দিম। এই বুলি ধেমালিতে এজনে লগৰজনক বলি দিবলৈ বুলি ডিঙিত বিৰিণা পাতৰ ৰেপ দিওঁতেই সঁচাই ডিঙি কটা গৈ ল'ৰাটো বলি গ'ল। এই কথাত সকলো ভয়ত কঁপি উঠিল। ৰাতি দেৱীয়ে গাঁৱৰ মানুহক সপোনত দেখা দি ক'লে, মই কাষতে আছো, মোক বলি লাগে। গাঁৱৰ মানুহে উপায় নাপাই পাল পাতি বলি যাবলৈ প্ৰস্তুত হ'ল। ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিল। দেৱীয়ে এই কথা জানিব পাৰি পুনৰ ক'লে যে মোক নোম থকা জীৱ দিলেও হ'ব। সেইদিন ধৰি আজিলৈকে দেৱীৰ ওচৰত মানুহৰ সলনি হাঁহ, ছাগলী, মহ বলি বিধানৰূপে চলি আছে। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। বহু কাহিনী, বহু প্ৰবাদেৰে মহিমামণ্ডিত এই ভৈৰৱী মন্দিৰ। তেজপুৰৰ বিভিন্ন অঞ্চলত এই মন্দিৰৰ নামত দেৱোত্তৰ মাটিও বহু আছিল। তেজপুৰ চহৰৰ বৰ্তমানৰ ভৈৰৱনগৰ টিলা নামৰ অঞ্চলটোৰ অধিকাংশ মাটিয়েই মন্দিৰৰ দেৱোত্তৰ মাটি। এই মন্দিৰৰ নামত অন্তৰ্ভুক্ত হৈ আছিল চহৰৰ বহু অঞ্চল। বৰ্তমান ইমান ভূ-সম্পত্তি নাই আৰু মন্দিৰৰ পূজা পাতল আদি তেজপুৰৰ বামুণগাঁৱৰ বৰঠাকুৰ পৰিয়ালৰ লোকে পৰিচালনা কৰি আহিছে। মেলাই ঠাকুৰ নামৰ বৰঠাকুৰ পৰিয়ালৰ পৰা আজিলৈ ইয়াত পূজা পাতল চলি আহিছে। আমাৰ পৰিয়ালটোক মানে বৰঠাকুৰ যদিও ঠাকুৰৰ বংশ বুলি জনা যায়। দেউতাৰ ককাক দেৱৰ ঠাকুৰ বৰ প্ৰতাপী আৰু ধাৰ্মিক আছিল। তেখেতে বহু বছৰকাল মন্দিৰ পৰিচালনা কৰিছিল। সময় বাগৰাৰ লগে লগে পৰিৱৰ্তন আহিল। আমাৰ দেউতা স্বৰ্গীয় পূৰ্ণচন্দ্ৰ বৰঠাকুৰ মন্দিৰৰ বৰঠাকুৰ হোৱাৰ পৰা আমাৰ মনত থকা দিনত পূজাৰী 2জন, ভোগ ৰান্ধনী 1জন, 3-4জন দেউৰী কৰ্মকৰ্তা আৰু 1জন বলিকটি আছিল। বিপদে আপদে কেতিয়াবা মন্দিৰৰ বৰঠাকুৰে পূজা কৰিব লগা হৈছিল। ভৈৰৱী দেৱীৰ নিত্য পূজা হয়। ইয়াত থকা দুৰ্গা, কালী, শিৱ, গণেশ, শালেগ্ৰাম আদিৰ মূৰ্তি নিতৌ পূজা কৰা হয়। এই সকলো দেৱ দেৱীক পূজা অৰ্চনাৰে সন্তুষ্ট কৰা হৈছে। ভৈৰৱী প্ৰধানত এই মন্দিৰৰ পূজা অৰ্চনা লেখত ল'বলগীয়া। পূৰ্বপুৰুষৰ পৰা ৰীতি নীতি অনুযায়ী চলি অহা ভৈৰৱী দেৱীৰ পূজা সাত্বিকভাৱে হয়। দশমহাবিদ্যাৰ এক ৰূপ হৈছে ভৈৰৱী। কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমামতী, বগলা, মাতংগী, কমলা এই 10 ৰূপ ভৈৰৱীক মহাভাগা নামেৰেও জনা যায়। ভৈৰৱী মন্দিৰ মাহাত্ম্যৰ প্ৰবাদো বহুত আছে। পূৰ্বতে পূজাৰী নাছিল এই মন্দিৰত, সেইকাৰণে মন্দিৰৰ বৰঠাকুৰে মহামায়ে পূজা কৰিছিল। গোসানী শৰাইত জহা চাউল, কল, ঘিউ, চেনি সদায় দিয়া হয়। ভোগো দিয়া হয়। খেতিৰ দিনত নতুন চাউল, মাঘ বিহু, বহাগ বিহুত পিঠা পনা দিয়া হয়। প্ৰবাদ মতে বহু পুৰুষৰ আগৰ কথা। পূজাৰীয়ে পূজা কৰি হাত টিলিকি মাৰে, গোসানীয়ে নাচে।
এবাৰ এই কথা ৰজাৰ কাণত পৰিল। পূজাৰীয়ে পূজা কৰাৰ সময়ত ৰজাই হেনো বেৰৰ জলঙাই দি জুমি চাই আছিল। গোসানী তাতে অসন্তুষ্ট হৈ মই ইয়াত নেথাকোঁ বুলি ব্ৰহ্মপুত্ৰলৈ গুচি গ'ল। ৰাতি পূজাৰীক সপোন দেখুৱালে, মই পূজাৰ সময়তহে থাকিম, বাকী সময় সদায় জলত থাকিম। মোৰ ভোগ ভাত শৰাই প্ৰথম বলিৰ ৰুধি জলত দিবি। আজিও আমি দেখিবলৈ পাইছোঁ সকলো বস্তু গোসানী উৎসৰ্গাৰ মাহ প্ৰসাদৰ শৰাই ভোগ ভাত প্ৰথম বলিৰ ৰুধিৰ চৰিয়াত ৰঙা কাপোৰ দি ঢাকি দেউৰীয়ে নিজেও এখন গামোচা বা বগা কাপোৰে মূৰৰ সৈতে মুখত বান্ধি নদীত বিসৰ্জন দি আহে। এই প্ৰথা জন্ম জন্মান্তৰলৈকে ৰৈ যাব। বহাগ মাহৰ অৰ্থাৎ নতুন বছৰ হোৱাৰ লগে লগে মন্দিৰত যাত্ৰীৰ ভিৰ হয়। দূৰ দূৰণিৰ পৰা বহু লোক মন্দিৰ দৰ্শনৰ বাবে আহে। বসন্ত কালত বাসন্তী পূজাৰ কেইদিনো ইয়ালৈ যাত্ৰী আহে। বাসন্তী পূজাৰ অষ্টমীৰ দিনা অশোক অষ্টমী হয়। সেইদিনা বহুতো লোকে ব্ৰহ্মপুত্ৰত স্নান কৰি ৰোগ ব্যাধি পাপ তাপৰ পৰা মুক্তি পাবলৈ ঈশ্বৰক কাকুতি কৰি প্ৰণাম জনায়। সেইদিনা অশোক গছৰ ফুল খাব লাগে। অশোক গছৰ ফুল দেৱীৰ পূজাত দিব লাগে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া অশোক অষ্টমীৰ দিনা ভৈৰৱী মন্দিৰলৈ গৈ ব্ৰহ্মপুত্ৰত স্নান কৰি মন্দিৰত চাকি ধূপ জ্বলাই গোসানীক সেৱা কৰিছিলোঁ। মন্দিৰৰ চৌহদৰ ভিতৰত এজোপা অশোক গছ আছিল, তাৰ ফুল ছিঙি খাইছিলোঁ, এতিয়া মনত আছে। বৰ্তমান অশোক গছজোপা বতাহ ধুমুহাত ভাঙিল। ভৈৰৱী মন্দিৰত কুমাৰী পূজাৰ প্ৰচলন আছে। আমি সৰু থাকোঁতে কুমাৰী পূজা দেখা আমাৰ মনত আছে। আমাকো কুমাৰী পূজা কৰিছিল 3 বা 5 জনী সৰু ছোৱালীক মানস কৰা মতে কোনো ভক্তই মন্দিৰৰ নিয়ম অনুযায়ী পূজা কৰিছিল। দেৱী মন্দিৰৰ বিশেষত্ব হ'ল বলি বিধান প্ৰথা। বহু দূৰ দূৰণিৰ পৰা লোক আহি মাৰ ওচৰত মানস কৰা মতে বলি দিয়ে। দুৰ্গা পূজাত ছাগলী, হাঁহ, পাৰ, ৰৌ মাছ, মাগুৰ মাছ, কোমোৰা, কুঁহিয়াৰ আদি বলি হয়। আগতে মহ বলি হৈছিল। মন্দিৰৰ চৌৰাঘৰৰ কাষত বলিশাল অৱস্থিত। আমি সৰু থাকোঁতেই মহ বলি দিয়া মনত আছে। তেতিয়া বৰ দক্ষ কৰ্মকৰ্তা, দক্ষ বলিকটীয়া আছিল আৰু এই মহ বলি আয়োজনো বৰ ডাঙৰ আছিল। মানুহে মানস কৰা মতে সোণ ৰূপৰ ফুল, কাণৰ ফুলি, খাৰু, বেলপাত, ছাগলী শিং আদি গোসানীৰ চৰণত অৰ্পণ কৰে। বহু বছৰ মূৰত এইবাৰ মহামায়াৰ কৃপাত ভৈৰৱী মন্দিৰত মহ বলি হয় আপোনাৰ মহা নৱমীৰ দিনা। যুগ যুগান্তৰলৈ এই মন্দিৰৰ পৰম্পৰা, ৰীতি আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ অপৰূপ সৃষ্টি, দেৱীৰ মাহাত্ম্য চিৰকাল থাকিব, চিৰমণ্ডিত হৈ ৰ'ব। এয়া আছিল মা ভৈৰৱী মন্দিৰৰ পৰিচালনাৰ দায়িত্বত থকা মেলাই বৰঠাকুৰৰ পৰিয়ালৰ জীয়ৰী লেখিকা দীপ্তি বৰঠাকুৰ। ভৈৰৱী গোসানীৰ মাহাত্ম্য অপাৰ, ক্ষণে ৰুষ্টা ক্ষণে তুষ্টা। ভক্তৰ মনৰ বাঞ্ছা পূৰণৰ সাৰথি এই মন্দিৰক বহুলোকে মাইথান বুলিও কয়। এই মন্দিৰত বহু দূৰ দূৰণিৰ পৰা লোক আহি মাৰ ওচৰত মানস কৰা মতে পূজা অৰ্চনা কৰে। শুদ্ধ চিত্তে শুদ্ধ মনে দেৱীক পুজিলে সকলো বিপদৰ পৰা উদ্ধাৰ পাব পাৰি। এই মন্দিৰ ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ উপাসনাৰ স্থল। পৰ্যটকৰ বাবেও এক আকৰ্ষণীয় স্থান হ'ল মা ভৈৰৱী মন্দিৰ। এই অঞ্চলৰ লোকসকলৰ মা ভৈৰৱী দেৱীৰ প্ৰতি আছে অগাধ ভক্তি। মা ভৈৰৱী দেৱালয় কলিবাৰী ৰাইজৰ বহুতৰ বাবে মাই থান অৰ্থাৎ মাৰ থান। আমাৰ কলিবাৰী অঞ্চলৰ প্ৰায়বোৰ পৰিয়ালে আঘোণ আৰু মাঘ মাহত এই দেৱালয়ত শৰাই আৰু ভোগ আগবঢ়ায়। আমি সৰুতে স্কুলত পঢ়ি থাকোঁতে পুৱাৰ ভাগতে ওচৰ চুবুৰীয়াই বা নিজৰ পৰিয়ালৰ লোকে আগবঢ়া শৰাই ভোগৰ বাবে এই দেৱালয়লৈ যাওঁ আৰু গোটেই দিনটো দেৱালয়ৰ ওচৰে পাজৰে থকা হাবি জংঘলবোৰত ঘূৰি ফুৰোঁ। আমাৰ বাবে সেই সময়ত ভৈৰৱী দেৱালয়খন এখন অতি ৰোমাঞ্চকৰে পৰিপূৰ্ণ ঠাই আছিল। কাৰণ দেৱালয়ৰ ওচৰতে আছিল নৰবলি পাহাৰ, য'ত মানুহ বলি দিয়া হৈছিল বুলি প্ৰবাদ আছে। তাৰ ওচৰতে আছে হনুমান মন্দিৰ, উভতা গোসাঁই থান আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বালিচৰে আমাৰ মনত সেই সময়ত বহু কৌতূহলৰ সৃষ্টি কৰিছিল। লোকবিশ্বাস আছে যে উলুটা গোসাঁই থানত ঘৰৰ গৰু ছাগলী হেৰালে চাকি বন্তি আগবঢ়ালে হেনো সোনকালে পায়।
বৰ্তমান সময়তো মা ভৈৰৱী মন্দিৰত এটা জয়াল পৰিৱেশ বিৰাজমান। কোৱা হয় যে ভৈৰৱী দেৱালয়ৰ দেৱী অতি জাগ্ৰত, কাৰণ ইয়াত নিতৌ পূজা অৰ্চনা আৰু বলি বিধান কৰা হয়। এতিয়াও আধুনিকতাৰ প্ৰভাৱ নপৰা আৰু প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এই দেৱালয়খন এখন অতি শান্তিপূৰ্ণ ঠাই। সেয়েহে ওচৰ চুবুৰীয়া হিচাপে এই দেৱালয়লৈ আহি এক বিশেষ ঐশ্বৰিক তৃপ্তি আৰু শান্তি লাভ কৰোঁ। ভৈৰৱী দেৱালয়ৰ ওচৰ চুবুৰীয়া হিচাপে লগতে তেজপুৰ কলিবাৰী অঞ্চলৰ বাসিন্দা হিচাপে মা ভৈৰৱী দেৱালয় এখন পৰ্যটকথলীলৈ ৰূপান্তৰ হোৱাটো বিচাৰিছোঁ। চৰকাৰেও এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় মা ভৈৰৱী। সেয়া আছিল মা ভৈৰৱী মন্দিৰৰ সমীপৰ কলিবাৰীৰ বাসিন্দা দৰং মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ হাজৰিকা। মা ভৈৰৱী মন্দিৰৰ সৈতে জড়িত হৈ থকা বৰঠাকুৰ পৰিয়ালে চৰকাৰ আৰু সচেতন ৰাইজৰ সহযোগত মন্দিৰৰ উন্নয়ন আৰু ইয়াক পৰ্যটন ক্ষেত্ৰৰ এক অন্যতম স্থান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। আমাৰ সৈতে আছে মা ভৈৰৱী মন্দিৰৰ বৰ্তমানৰ বৰঠাকুৰ বৰেণ্য বৰঠাকুৰৰ মাতৃ বন্দনা বৰঠাকুৰ। আমাৰ মন্দিৰ পৰিচালনা বৰঠাকুৰৰ ঘৰৰ পৰাই পৰম্পৰাগতভাৱে কৰি থকা হৈছে। আমাৰ ইয়াত প্ৰায় 12জনমান কৰ্মচাৰী আছে। অতীজৰ পৰা কিছু পৰম্পৰা অনুযায়ী এই মন্দিৰ আমাৰ চলি আহিছে আৰু মন্দিৰৰ প্ৰতিজন কৰ্মচাৰীয়ে পূজাৰীৰ পৰা আৰম্ভ কৰি ভোগ ৰান্ধনিৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকীয়ে খুব সুন্দৰভাৱে এই দায়িত্ব পালন কৰি আহিছে। আৰু আমাৰ এই মন্দিৰ পৰ্যটন হিচাপে গঢ়ি তোলাৰ বহুখিনি সমল আছে আৰু মই ভাবোঁ যদি চৰকাৰে আমাৰ মন্দিৰৰ কাষতে পৰি থকা যিখিনি পুৰণা ভগ্নাৱশেষ, যিখিনি কোৱা হয় যে বান ৰজাৰ দিনৰে, গতিকে সেইখিনি যদি একত্ৰিত কৰি কিছু সুন্দৰকৈ ৰাখি কিছু যাৱতীয় ব্যৱস্থা লয়, তেনেহ'লে ঐতিহাসিক এই মন্দিৰ পৰ্যটকৰ কাৰণে এক আকৰ্ষণৰ স্থলী হ'ব বুলি মই ভাবোঁ। আৰু মন্দিৰ উন্নয়নৰ ক্ষেত্ৰত ঘৰুৱাভাৱে কিছু ব্যৱস্থা লোৱা হৈছে যদিও অসম গভৰ্ণমেণ্টে অসম দৰ্শন আঁচনিৰ অধীনত মন্দিৰত এটা কমিউনিটি হল বনাই দিছে আৰু যিটোৰ দ্বাৰা বিয়া বাৰু অন্নপ্ৰাশন আদিকে ধৰি যথেষ্ট কামৰ বাবে সহায় হ'ব। আৰু এই যিটো অসম দৰ্শনৰ আমাৰ কমিউনিটি হল, এই হলটো সম্পূৰ্ণ হৈছে ইতিমধ্যে। বৰ্তমান মন্দিৰৰ পানীৰ ব্যৱস্থা, ভোগঘৰৰ ব্যৱস্থা অতিশয় দুখজনক হৈ পৰিছে। এইখিনি বহুত পুৰণা আৰু বহুদিনৰ আগতেই বনোৱা, গতিকে আৰু এটা বৃহৎ ভোগঘৰ বনাবৰ কাৰণে আমাৰ পৰিয়ালৰ ফালৰ পৰা তেনেকৈ আমি অলপমান পাৰিলেও ইমান গোটেইখিনি আমাৰ পৰাটো সম্ভৱপৰ নহয়। সেইকাৰণে যদি চৰকাৰে এইটোৰ বিষয়ে যদি কিছু সহায়ৰ হাত আগবঢ়ায়, তেনেহ'লে ভৱিষ্যতে বহু সমস্যাৰ সমাধান হ'ব। আৰু তাৰ বাহিৰেও একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষতে থকাৰ কাৰণে মন্দিৰৰ কাৰণে পাৰ্ক অহাটো এটা ডাঙৰ ভাবুকি হৈ পৰিছে। আৰু যাত্ৰীসকলৰ দান বৰঙণি অৱশ্যে ক'বলৈ গ'লে আমাৰ এই মন্দিৰ চলি আহিছে। মন্দিৰ উন্নয়নৰ ক্ষেত্ৰত নিজাকৈ আমি প্ৰচেষ্টা কিছু লৈছোঁ যদিও চৰকাৰৰ সহযোগো লাগিব। যদি সকলোৱে সহযোগ কৰে তেনেহ'লে বানৰজাৰ জীয়াৰী উষাই পূজা কৰা এই মন্দিৰ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে তেজপুৰৰ এক অন্যতম আকৰ্ষণীয় স্থলী হ'ব বুলি মই ভাবোঁ। আৰু ইয়াৰ লগতে আহিল মন্দিৰৰ ছিকিউৰিটিৰ কথা। মন্দিৰত যদি আমাৰ ছিকিউৰিটিৰ ব্যৱস্থা গভৰ্ণমেণ্টে কৰে, তেতিয়াহ'লে মই ভাবোঁ যে মন্দিৰটো সুৰক্ষিত হৈ থাকিব। মা ভৈৰৱী মন্দিৰ উষা দেৱীৰ পূজিতা জাগ্ৰতা ভৈৰৱী দেৱীৰ মন্দিৰ। দেৱীৰ আশীৰ্বাদতেই উষাই লাভ কৰিছিল মনোমত স্বামী আৰু সখী চিত্ৰলেখাই লাভ কৰিছিল সংগীত, নৃত্য, চিত্ৰকলাৰ 64 বিদ্যাৰ। বৰলুইতৰ পাৰৰ এই মন্দিৰৰ চৌপাশে থকা শৈল ভাস্কৰ্যসমূহে বহু ইতিহাস বুকুত সামৰি থৈছে। অধ্যয়নৰ বহু সমল এই মন্দিৰৰ চৌহদত থূপ খাই আছে। সময়ৰ সোঁতত ম্লান নপৰা মা ভৈৰৱী দেৱীৰ মন্দিৰৰ মাহাত্ম্য যুগ যুগান্তৰলৈ বৰ্তি থাকিব। আমাৰ তেজপুৰ আমাৰ গৌৰৱ। ইমান পৰে এই অনুষ্ঠানত শ্ৰোতাসকলে তেজপুৰৰ এক ঐতিহ্য ক্ষেত্ৰ মা ভৈৰৱী মন্দিৰ বা মাইথানৰ বিষয়ে শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা ৰূপান্ত দাসৰ।